সাম্প্ৰতিকৰ অসম ইকনমিৰ ক্লাছত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। অসম ইকনমিটো বেছিকেলি কি হয়, অসম ইকনমিটো আমি বেছিকেলি 8টা পাৰ্ট বনাই দিছোঁ মই সকলোৰে সুবিধা হোৱাকৈ এইমতে পঢ়িম। অভাৰঅল কি হয়, অসম ইকনমিৰ ষ্টেটিক বুলি ক'লে বৰ বিশেষ ষ্টেটিক বস্তু নাথাকে, কিন্তু ডাইনামিক বা কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু অলপ থাকে। আৰু কিন্তু সেইখিনি কি হয়, সেইখিনি একেলগে পঢ়িলে সেই গোটেইখিনি গ্ৰাছ কৰাত কেতিয়াবা অসুবিধা আহিব পাৰে। সেইকাৰণে ইণ্ডিয়ান ইকনমিৰ নিচিনাকৈ অসম ইকনমিটো মই এনেকৈ 8টা ভাগ কৰি দিছোঁ। এইকেইটা মই বুজাই দিম আৰু এইমতে আমি এই অসম ইকনমিটো কভাৰ কৰিম, কাৰেণ্ট এফেয়াৰ্ছখিনি, ঠিক আছে। চ' একদম আমাৰ ফাৰ্ষ্ট পাৰ্টত থাকিব বাজেট আৰু ইকনমিক ছাৰ্ভে, ইয়াত অসম বাজেট আৰু ইণ্ডিয়ান বাজেটৰ যিখিনি ইণ্ডিয়ান বাজেটখন 2026-27 যিখিনি অসমৰ কাৰণে প্ৰভিজন, সেইখিনি বস্তু থাকিব। দেন ইকনমিক ছাৰ্ভে বেছিকেলি ইট ইজ এ থিং ফৰ দ্য মেইনছ এক্সামিনেশ্যন, মেইনছত বেছিকৈ প্ৰয়োজন হয়, কিন্তু ইয়াৰ প্ৰিলিম স্পেচিফিক যিখিনি ডাটা বা স্পেচিফিক কিবা বস্তু আছে সেইখিনি আমি কভাৰ কৰিম, ঠিক আছে। দেন আমি কভাৰ কৰিম আছামছ পাৰফৰ্মেঞ্চ ইন দ্য ইণ্ডিয়ান ইকনমিক ছিষ্টেম। এইটো মানে বেছিকেলি কি হ'ব, এইটো হ'ব বেলেগ বেলেগ ইণ্ডেক্সবোৰ, ঠিক আছে। যেনেকৈ নীতি আয়োগে এটা ইণ্ডেক্স উলিয়াই FDI হেল্থ ইণ্ডেক্স, গতিকে সেই তেনেকুৱা ইণ্ডেক্সবোৰত অসমৰ ৰেংকিং কেনেকুৱা, যিবোৰত চবতকৈ ভাল ৰেংকিং আৰু যিবোৰত চবতকৈ বেয়া ৰেংকিং, সেইকেইটা আমি চাম, ঠিক আছে। কাৰণ ৰেংকিং ইণ্ডেক্স বহুত থাকিব, এতিয়া গোটেইখিনি আমি কভাৰ কৰি মুখস্থ কৰাটো আমাৰ পচিবল নহয়, গতিকে আমি যিখিনি বহুত বেছি ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে সেইকেইটা চাম। দেন থাৰ্ডত হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ, যে বিগত 1.5 ইয়াৰ্ছত অসমত কি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে সেইখিনি বস্তু আমি ইয়াত কভাৰ কৰিম। দেন আহিব স্কিমছ, পলিচি, মিছন, ঠিক আছে। এই তিনিটা বস্তু বেলেগ বেলেগ হয়, আৰু এই তিনিটা বস্তু আমি বেলেগ বেলেগকৈ কিখিনি আমাৰ ফ্লেগশ্বিপ স্কিম আছিলে, লগতে কিবোৰ সৰু সৰু স্কিম আছিলে যিবোৰ আমাৰ চকুৰ আগত থাকে কিন্তু আমি ভালকৈ নপঢ়োঁ, সেইখিনি চাম। দেন পলিচিখিনি চাম, পলিচিখিনিৰ অবজেক্টিভবোৰ চাম, স্পেচিফিক কিবা অবজেক্টিভ আছে নেকি চাম। দেন মিছনখিনি ইয়েৰবোৰ চাম, কেতিয়াৰ পৰা কেতিয়ালৈ, আৰু এইম এণ্ড গ'লছবোৰ চাম, ঠিক আছে। দেন আহিলে আমাৰ এনাৰ্জি ছেক্টৰত অসমত কি ৰিচেণ্ট ডেভেলপমেণ্ট সংঘটিত হৈছে 1.5 ইয়াৰ্ছত, আমি সেইখিনি চাম। বৰ বেছি ডাঙৰ টপিক নহয়, এইটো সৰু টপিক হ'ব। দেন এগ্ৰিকালচাৰটো এগ্ৰিকালচাৰ ইকনমিৰ পাৰ্চপেক্টিভৰ পৰা আমি কি বস্তু হৈছে, এক্সপৰ্ট কেনেকুৱা হৈছে এগ্ৰিকালচাৰ, নতুন কিবা আহিছে নেকি স্কিম এণ্ড পলিচি, সেইবোৰ বস্তু চাম। দেন টুৰিজম ইকনমিটো অসমৰ এটা নতুন টপিক, টুৰিজমটো যিহেতু ইণ্ডাষ্ট্ৰী ষ্টেটাছ দি দিছে অলৰেডি অসম চৰকাৰে, গতিকে আমি টুৰিজমৰ যিকেইটা আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ডেভেলপমেণ্ট হৈছে সেইকেইটা চাম। আৰু লাষ্টত কেইটামান মিছেলেনিয়াছ টপিক থাকিব যিকেইটা এই ছাবজেক্টকেইটাত খাপ নাখায়, সেইকেইটা আমি আদাৰ্ছ বুলি ৰাখিছোঁ, সেইকেইটা আমি চাম, ঠিক আছে। গতিকে অসম ইকনমিটো অভাৰঅল আমি এনেদৰে কভাৰ কৰিম। গতিকে এতিয়া আমাৰ ফাৰ্ষ্ট পাৰ্টটো হ'ব, আমি ফাৰ্ষ্ট পাৰ্টটো যাম আছাম বাজেট, ঠিক আছে, মেক্ৰ' ইকনমিক পাৰফৰ্মেঞ্চ অফ দ্য ইয়েৰ, অসম বাজেট আমি ইয়াত চাম। চ' অসম বাজেট বুলি ক'লে ফাৰ্ষ্ট অফ অল অসম বাজেট বুলি ক'লে হ'ব অসম ইণ্টাৰিম বাজেট মানে কি হ'ব, কাৰণ এইটো আমাৰ যিটো এতিয়া বৰ্তমান ইয়েৰটো হয় 23-26টো, এইটোত অসমৰ এছেম্বলি ইলেকশ্যন বা অসম বিধানসভাৰ ইলেকশ্যন সংঘটিত হ'ল, আৰু ইণ্টাৰিম বাজেট এখন তেতিয়াহে হয় যেতিয়া ইলেকশ্যন ইয়েৰ থাকে, ঠিক আছে, ইলেকশ্যন ইয়েৰটো সেই ষ্টেটখনত থাকে। অলৰাইট, এতিয়া ইণ্টাৰিম বাজেটত এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছে, সেই কনচেপ্টটো হৈছে ভোট অন একাউণ্ট। এইটো আৰ্টিকল 116ৰ আণ্ডাৰত পৰে, ঠিক আছে। গতিকে ভোট অন একাউণ্ট মানে কি হয়, ভোট অন একাউণ্ট মানে হৈছে টেম্পৰাৰী অথৰাইজেশ্যন টু উইথড্ৰ মানি অনলি ফৰ এক্সপেঞ্চেছ আনটিল দ্য নিউ গভৰ্ণমেণ্ট প্ৰেজেণ্টছ এ ফুল বাজেট, যে নতুন গভৰ্ণমেণ্টখন ইলেকশ্যনত জিকাৰ পিছত নতুন গভৰ্ণমেণ্টখনে এখন ফুল ফ্লেজ বাজেট নবনোৱালৈকে ৰাজ্যখন চলিবলৈ যিখিনি পইচা লাগে, সেই পইচাৰ যিখিনি হিচাপ নিকাচটো, ঠিক আছে, সেই হিচাপ নিকাচটো কৰাটোৱে হৈছে কি ভোট অন একাউণ্ট। চ' এইখন এখন টেম্পৰাৰী বাজেট হয়। দেন বাজেটৰ আমি ইণ্টাৰিম বাজেটখন যিহেতু হয়, গতিকে আমাৰ অসম বাজেটৰ বৰ বেছি বিশেষ বস্তু নাথাকিব, আৰু খুব সম্ভৱ প্ৰিলিমছ এক্সামিনেশ্যন হোৱালৈকে বাজেটখন নাহিব পাৰে। যদি আহে আমি সেইখন কভাৰ কৰিম, যিখন ফুল ফ্লেজ বাজেটখন আহে, যদি নাহে সেইখন আমি মেইনছত কভাৰ কৰিব লাগিব। গতিকে ইয়াত ইণ্টাৰিম বাজেটখনত যিকেইটা আমাৰ প্ৰভিজন হৈছে বা যিকেইটা আমাৰ প্ৰিলিম স্পেচিফিক ডেটা আছে সেইকেইটা আমি চাম, ঠিক আছে। চ' আমাৰ ফাৰ্ষ্ট ডেটাটো হ'ল যে বাজেটখনৰ টোটেল পইচাটো কিমান হয়, 62,294.78 crore, ঠিক আছে, ইমানটো পইচা ধৰিছে। চ' এইটো আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে। দেন আহিলে আমাৰ এইকেইটা নাম্বাৰ, যে অসমৰ যিটো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট, মানে অসমৰ যিটো GSDP হয় সেইটো 45% হৈছে গ্ৰ'থটো, আৰু যিটো আমাৰ নেশ্যনেল এভাৰেজ হয় ইণ্ডিয়াৰ সেইটো 29%, মানে এইটো বাঢ়ি আছে, ঠিক আছে। গতিকে এইবোৰৰ পৰা ষ্টেটমেণ্ট বেছ বনাই দিব পাৰে। দেন তাৰপিছত আহিলে এটা বস্তু, যে এই যদি মমেণ্টামটো থাকে, মানে অসমৰ যিটো গ্ৰ'থ ৰেট, মানে 17% গ্ৰ'থ হৈছে, ঠিক আছে, লাষ্টৰ টাইমতকৈ। গতিকে এই গ্ৰ'থ ৰেটটো যদি থাকে, তেতিয়া অসমৰ এটা গ'ল ৰাখিছে, গ'লটো হৈছে 10 লাখ crore, অৰ্থাৎ 1 মিলিয়ন crore ইকনমি, যেনেকৈ আমাৰ $5 trillion ইকনমি, ঠিক আছে। গতিকে তেনেকৈ আহে, তেনেকৈ এইটোত অসমে ৰাখিছে 10 লাখ crore ইকনমি বাই 2028, গতিকে এইটোৰ গ্ৰ'থত উপনীত হ'ব, ঠিক আছে। গতিকে এই 10 লাখ crore ইকনমিটো 2028, এইটো এটাটো হ'ল আমাৰ প্ৰিলিমছত যদি আমাৰ এইটো সোধে তেনেকুৱা কিবা ষ্টেটমেণ্ট আমি পাৰিম, লগতে আমি এইটো মেইনছতো ইউজ কৰিব পাৰিম। অলৰাইট, দেন আহিলে পাৰ কেপিটা ইনকাম। এতিয়া পাৰ কেপিটা ইনকাম মানে বেছিকেলি কি হয়, যে এজন এভাৰেজ মানুহে কিমান ইনকাম কৰে। চ' এইটো বেছিকেলি এনেকুৱা ধৰণৰ হয়, যে টোটেল যিটো ইনকাম হৈছে বা টোটেল GSDP, ঠিক আছে, টোটেল GSDP বা টোটেল ইনকাম যিটো ষ্টেটখনৰ হৈছে ডিভাইডেড বাই টোটেল পপুলেশ্যন, ঠিক
ঠিক আছে, টোটেল পপুলেশ্যন, তেতিয়া কি হ'ব যে এজন মানুহে কিমান এভাৰেজ ইনকাম হয় সেইটো ওলাই যাব। ছ' সেইটো এভাৰেজ ইনকামটো কি হয়, এভাৰেজ ইনকামটো 2025-26ত এইটো 1,85,429 ৰুপিজ ওলাইছে, আৰু এইটো ইনক্ৰিজ হৈছে কিমান 113% ইনক্ৰিজ হৈছে। অলৰাইট, দেন আহিলে তাৰপিছত আমাৰ ষ্টেট টু GSDP ৰেচিঅ'। না হোৱাট ইজ ষ্টেট টু GSDP ৰেচিঅ'? এইটো মানে এইটোৱে যে ষ্টেটখনৰ আমাৰ GSDP কিমান হয়, যে অসমৰ GSDP যদি আমি চাওঁ, উদাহৰণ এটা লৈছোঁ, এক্সাম্পল লৈছোঁ, অসমৰ GSDP এক্সাম্পল হিচাপে 10 লাখ টকা, ঠিক আছে, অসমৰ 10 লাখ টকা, আৰু অসমে লোন লৈছে বোলে 1 লাখ টকা, ঠিক আছে, লোন লৈ আছে, গতিকে এইটো এতিয়া ৰেচিঅ'টো ওলাব ইনটু এনেকৈ 100 বুলি এনেকৈ হ'ব, এনেকৈ যিটো ৰেচিঅ'টো ওলায় এইটো ৰেচিঅ'টো হ'ব 10%। অলৰাইট, গতিকে অসমৰ তেতিয়া ষ্টেট টু GSDP ৰেচিঅ' হ'ব 10%। এইটো জাষ্ট আপোনালোকক এটা এক্সাম্পল দি বুজাই দিছোঁ বস্তুটো বুজিবলৈ, ইমানটো নহয়। অসমৰ ষ্টেট টু GSDP ৰেচিঅ'টো কিমান, এইটো হৈছে 25.52% বৰ্তমান সময়ত। অলৰাইট, ছ' অসমৰ বৰ্তমান যিমানটো মানে GSDP হয়, যিটো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাকশ্যন, আৰু সেইটো আৰু যিমানটো অসমে অসম গভৰ্ণমেণ্টে বেছিকেলি লোন লৈ থৈছে, সেইটোৰ যিটো ৰেচিঅ'টো হয় এইটো 25.52%। ছ' এইটো অকণমান হাইয়ে হয়, কিন্তু এজ পাৰ দ্য ফাইনেন্স কমিশ্যনে যিটো কৈ থৈছে সেইটো মতে 28লৈকে মেনেজেবল হয়, ঠিক আছে, 28 to 30লৈকে মেনেজেবল হয়। আৰু এইটো বেছিকেলি যদি বাঢ়ি যায় কি হ'ব, বাঢ়ি যোৱা মানে কি হয়, এটা চিন্তা ৰিস্ক হ'ব পাৰে যে ইমান পইচা লৈছে যে আমাৰ ইমান কোৱালিটি আছেনে নাই, মানে আমাৰ ইমান কেপাচিটি আছে নাই পইচাটো ঘূৰাব পৰা, গতিকে সেইটো কাৰণে বেছি বাঢ়ি গ'লে বেয়া হয়, ঠিক আছে, বাট এইটো ষ্টিল মেনেজেবল হয় বৰ্তমান। দেন আহিলে আমাৰ কেইটামান মেজৰ ইনিচিয়েটিভ আণ্ডাৰ দ্য ইউনিয়ন বাজেট, ঠিক আছে, এইকেইটা আমি ভালকৈ আমাৰ যিখিনি স্কিমছ এণ্ড পলিচি আছে তাত ডিছকাছ কৰিম। ইয়াত জাষ্ট এবাৰ আমি গ্ৰাস্প এটা লৈ থৈছোঁ, ঠিক আছে, যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, এইটোত বেছিকেলি এইটোত কি হয়, এইটোত আত্মনিৰ্ভৰ অসম অভিযানত 2 লাখ টকা দিয়ে আৰু 5 লাখ টকা দিয়ে, ঠিক আছে, 2 লাখ আৰু 5 লাখ টকা দিয়ে। 5 লাখ যিখিনি টেকনিকেল কৰ্চৰ প্ৰফেচনেল কৰ্চৰ হয়, লাইক ইঞ্জিনিয়াৰিং এণ্ড অল, সেইখিনি ষ্টুডেণ্টক দিয়ে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কাৰণে। ছ' এইটোত বেছিকেলি 5 লাখ আৰু ইউথক ইয়াত সোমোৱাব এই স্কিমটোৰ ভিতৰত, ঠিক আছে, আৰু এই স্কিমটোৰ লগত লিংক কৰি দিব এই যিখিনি মানে আছে ইউথখিনি আছে, তেওঁলোকক মুদ্ৰা স্কিমৰ নিচিনা স্কিমবোৰৰ লগত লিংক কৰি দিব, যিবোৰত ডাইৰেক্ট পইচা ল'ব পাৰি, মানে লোন ল'ব পাৰি। মুদ্ৰা স্কিমত কিমান, এতিয়া মুদ্ৰা স্কিমত 50,000 পৰা 20 লাখলৈকে লোন ল'ব পাৰি এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কাৰণে, ঠিক আছে, ছ' এনেকৈ কৰি দিব। দেন ইউথ ড্ৰাইভ এণ্ড আৰ্বান এণ্ড ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ, ছ' এইটোত বেছিকেলি টুইন চিটি ডেভেলপমেণ্ট কৰিডৰ কানেক্টিং গুৱাহাটী, জাগিৰোড এণ্ড পলাশবাৰী, এইটো কথা আহিছে। দেন এডুকেশ্যনেল স্কিল ডেভেলপমেণ্টত AI কথা আহিছে, ইণ্ডাষ্ট্ৰি 4.0 কথা আহিছে ইউনিভাৰ্চিটিসমূহত। ইণ্ডাষ্ট্ৰি 4.0 মানে বেছিকেলি ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন 4.0 তেনেকৈ বুজায়। ছ' এইটোত AI বা যিখিনি টেকন'লজি আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ নিচিনা বৰ্তমান সময়ৰ যিখিনি টেকন'লজি, সেইখিনি কথা বুজায়। দেন নিযুত মইনা নিযুত বাবু স্কিম, ঠিক আছে, এই স্কিমখিনি আমি কভাৰ কৰিম, ডণ্ট ৱাৰি। ছ' এইখিনিৰ ফলত কি হৈছে, এই স্কিমখিনিৰ ফলত এইটো দি দিয়া হৈছে যে ড্ৰপ আউট যিটো হয় অসমৰ, ড্ৰপ আউট ৰেটটো ৰেডিউচ হৈছে বাই 8.2%, ঠিক আছে। দেন যিটো GER বা গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সেইটো ইনক্ৰিজ হৈছে, ঠিক আছে, ছেকেণ্ডেৰী লেভেলত 4.2% এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰীত 7.2%। ছ' এইটোত বেছিকেলি আই ডণ্ট থিংক ছ' যে ইমান ইনডেপ্থ আপোনালোকে এই নাম্বাৰকেইটা মনত ৰাখিব লাগিব, বাট এই যে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো ইনক্ৰিজ হৈছে, এই বস্তুটো মনত ৰাখিলে আপোনালোকৰ হৈ যাব, কাম চলি যাব। ড্ৰপ আউটটো কমিছে, গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইনক্ৰিজ হৈছে, মানে বেছিকেলি ইয়াৰ ফলত এডুকেশ্যন ছেক্টৰত পজিটিভ চেঞ্জেছ আহিছে, ঠিক আছে, পজিটিভ চেঞ্জেছ আহিছে, মানে ড্ৰপ কৰিবলৈ বাদ দিছে ল'ৰা ছোৱালীয়ে, মানে কমাইছে আৰু পঢ়িবলৈ গৈছে বেছিকৈ, আৰু এনৰল বেছিকৈ হৈছে, ঠিক আছে। দেন অভাৰঅল 5.5 লাখ গাৰ্ল ষ্টুডেণ্ট ৰিচিভ 1,000 to 2,500 মান্থলি এছিষ্টেণ্ট, ক'ত নিযুত মইনাৰ জৰিয়তে এইটো পাই আছে। অলৰাইট, দেন অসম বাজেটত মুঠতে ইণ্টাৰিম বাজেটৰ বস্তুখিনি এইখিনি আমাৰ যিখিনি ডাটাই নল আছে, বাকী যিখিনি ফ্লেগশ্বিপ স্কিম হয় বা বেলেগ স্কিম হয় বাজেটৰ পুনৰ সেইখিনিকে ৰাখিছে, সেইখিনি বস্তু আমি স্কিম পলিচি মিছনৰ পাৰ্টটোত চাম। এতিয়া আমি ইউনিয়ন বাজেটত আমাৰ অসমৰ কাৰণে কি কি প্ৰভিজন আছে সেই বস্তুবোৰ বেছিকেলি এবাৰ চাই লওঁ, ঠিক আছে। ছ' ইউনিয়ন বাজেটত বেছিকেলি যিটো টেক্স ডেভলিউশ্যন হয় সেইটো 49.725 ক্ৰ'ৰ ৰাখিছে। নাও এতিয়া হোৱাট ইজ টেক্স ডেভলিউশ্যন? টেক্স ডেভলিউশ্যন মানে কি হয়, যে এতিয়া আমাৰ কি হয়, আমাৰ চেণ্টাৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে টেক্স উঠায়, এতিয়া কৰ্পৰেশ্যন টেক্স, ইনকম টেক্স, সেই টেক্সবোৰ উঠায় ন, সেই টেক্সবোৰ উঠোৱাৰ পিছত কি হ'ব, সেই টেক্সবোৰ ষ্টেটসমূহৰ মাজত ভাগ কৰি দিয়ে। এতিয়া আমাৰ ইণ্ডিয়াৰ যিমানখিনি ষ্টেট আছে 28খন ষ্টেটৰ মাজত ভাগ কৰি দিব, বা টেৰিটৰিজ ইউনিয়ন টেৰিটৰিখিনি যিখিনি আছে ইউটিখিনি সেইখিনিৰ মাজতো ভাগ কৰি দিব। ছ' সেইটোকে কয় বেছিকেলি টেক্স ডেভলিউশ্যন। ছ' সেই ভাগত অসমৰ ভাগত পৰিছে কিমান, 49,725 ক্ৰ'ৰ পৰিছে, ঠিক আছে। তাৰপিছত অসমত বেছিকেলি কিছুমান বেলেগ বেলেগ বস্তু দিছে, লাইক আণ্ডাৰ স্পেচিয়েল এছিষ্টেণ্ট টু ষ্টেটছ ফৰ কেপিটেল ইনভেষ্টমেণ্ট 2 লাখ ক্ৰ'ৰ ৰুপিজ দিছে সেইটো কাৰণে, ঠিক আছে। দেন আৰু এটা স্পেচিয়েল ইনিচিয়েটিভ কৰিছিলে, সেইটো যে আমাৰ যিখন তেজপুৰৰ নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট আছে, ঠিক আছে, সেইখনত আপগ্ৰেডেশ্যনৰ কাৰণে তেনেকৈ পইচা ইয়াত ধৰিছে। তাৰপিছত আৰু কেইটামান ইনিচিয়েটিভ আছে, এইকেইটা আপোনালোকৰ কাৰণে এনেকৈ মই লৈ আনিছোঁ, যে স্পেচিয়েল পেকেজ এটা দিছিলে 500 ক্ৰ'ৰ্ছৰ আলফাৰ যিখিনি ফেমিলি মেম্বাৰ হয় তেওঁলোকৰ আপলিমেণ্টৰ কাৰণে, ঠিক আছে। দেন PM ডিভাইন যিটো স্কিম হয় সেইটোৰ আণ্ডাৰত 2,300 ক্ৰ'ৰ ৰুপিজ এলট কৰিছে।
চ' এতিয়া আমি পি এম ডিভাইন স্কিমটো কি হয় আমি এটা জাষ্ট হেৰি এটা লৈ থওঁ মানে ৰিভিজন এটা লৈ থওঁ পি এম ডিভাইন স্কিমটো হৈছে যে প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ঠিক আছে এইটো বেচিকেলি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে হয় আৰু এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় ঠিক আছে এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় এতিয়া দুটা ধৰণৰ স্কিম আছে চেণ্ট্ৰেল ছেক্টৰ স্কিম ঠিক আছে চেণ্ট্ৰেল ছেক্টৰ আৰু চেণ্ট্ৰেলি মইতো লিখি দিছোঁ ৱেট চেণ্ট্ৰেল ছেক্টৰ স্কিম ঠিক আছে চেণ্ট্ৰেল ছেক্টৰ স্কিম আৰু চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম ঠিক আছে চেণ্ট্ৰেলি স্পনচৰ্ড এতিয়া চেণ্ট্ৰেল ছেক্টৰ স্কিমত বেচিকেলি কি হয় যিটো পইচাটো হয় তাৰ সেই 100% পইচাটো চেণ্টাৰে দিয়ে ঠিক আছে এতিয়া পি এম ডিভাইনত যিখিনি পইচাখিনি হয় সেইখিনি 100% চেণ্টাৰে দিব কিন্তু যিখিনি চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম হয় সেইখিনিত পইচাটো কি হ'ব সেইখিনি ষ্টেটৰ লগত শ্বেয়াৰ হ'ব এতিয়া যদি কিবা এটা মানে স্কিম এটাৰ কাৰণে পইচা আহিছে সেই চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম তাৰ এক্সাম্পল হিচাপে 90% চেণ্টাৰে দিলে আৰু 10% ষ্টেটে দিলে বা 80% চেণ্টাৰে দিলে 10% ষ্টেটে দিলে গতিকে তেনেকুৱা ধৰণৰ হয় ঠিক আছে দেন এগেইন এইটো স্কিম নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম এইটো এগেইন চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় ইয়াত 100% কি হয় যে চেণ্টাৰে বা ইণ্ডিয়ান গভৰ্ণমেণ্টে পইচাটো দিব চ' এইটোত এলটমেণ্ট কৰিছে 2500 crore rupees চ' এইকেইটা স্কিম যে হয় এইকেইটা আগৰ পৰা চলি আছে এইকেইটাত আকৌ এইবছৰৰ কাৰণে এলট কৰিছে পইচাটো ঠিক আছে আগৰ পৰা চলি থকা নতুন স্কিম নহয় দেন আহিলে ডনাৰ মিনিষ্ট্ৰীয়ে ৰিচিভ কৰিছে কিমান এল'কেশ্যন অফ 6812 crore 6812.3 কোটি টকা ঠিক আছে চ' ইমানটো ডনাৰ মিনিষ্ট্ৰীয়ে পাইছে চ' এতিয়া ডনাৰ মিনিষ্ট্ৰী মানে কি হয় ডনাৰ মিনিষ্ট্ৰী মানে হৈছে যে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন এতিয়া আমাৰ ইণ্ডিয়াৰ মানে ছিষ্টেমটোত নৰ্থ ইষ্টৰ কাৰণে এক্সট্ৰাকৈ সেই মিনিষ্ট্ৰী এটা বনাই দিছে এইটোক ডনাৰ মিনিষ্ট্ৰী বুলি কয় ঠিক আছে চ' এই মিনিষ্ট্ৰীটোৱে 6812 crore rupees পাইছে চ' এইটো কেলৈ ইম্পৰ্টেণ্ট হয় এই কিমান পইচাটো পাইছে কাৰণ ইট ইজ 52% ইনক্ৰিজ ফ্ৰম দ্য লাষ্ট ইয়েৰ যে লাষ্ট ইয়েৰ 2025কে এইবাৰ 52% ইনক্ৰিজ হৈছে ঠিক আছে মানে প্ৰায় আধা ইনক্ৰিজ হৈ গৈছে মানে লাষ্ট ইয়েৰ 40,000ৰ ওচৰা-ওচৰি 40,000 কোটিৰ ওচৰা-ওচৰি পইচা পাইছিলে ঠিক আছে হৈ যোৱা ক্লাছটো আমাৰ সাম্প্ৰতিক 365ৰ এটা ক্লাছৰ অংশ আছিলে গতিকে আপুনিও যদি এতিয়ালৈকে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰা নাই তেতিয়া আপুনি সাম্প্ৰতিক 365ৰ পৰা ইয়াৰ সহায় ল'ব পাৰে গতিকে আমি ইয়াত কি কৰিছোঁ আমি ইয়াত 25 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ এই ছাবজেক্ট ৱাইজ প্ৰায় 11টা ছাবজেক্টত গোটেই ইণ্ডিয়ান আছাম এণ্ড ইণ্টাৰনেশ্যনেল চিলেক্টিভ প্ৰিলিম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি আমি কভাৰ কৰিছোঁ আৰু লগতে আপোনালোকৰ কাৰণে নোটছো এভেইলেবল হ'ব ইয়াত আমি জানুৱাৰী 2025ৰ পৰা জুন 2026লৈকে গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি যিখিনি প্ৰিলিম স্পেচিফিক হয় সেইখিনি কভাৰ কৰিছোঁ চ' ইট কেন বি ইয়ৰ ওৱান ষ্টপ সলিউশ্যন ফৰ কাৰেণ্ট এফেয়াৰ্ছ ফৰ প্ৰিলিমছ ঠিক আছে চ' ইয়াত ৰেকৰ্ডেড ক্লাছেছ হ'ব 25 আৱাৰ্ছ অফ ৰেকৰ্ডেড ক্লাছেছ চ' ইয়াত যিসকলে 1.5 বা 2.0 তেনেকুৱা আপুনি স্পীডত চাই ক্লাছেছ তেওঁলোকৰ কাৰণে আৰু ভাল হ'ব আপোনালোকে এই টাইমটো আৰু ৰেডিউচ কৰিব পাৰিব গতিকে ইয়াত বস্তুটো কি হৈছে যে আমি কাৰেণ্ট যিখিনি বস্তু হয় সেইখিনি ষ্টেটিকৰ লগতো বহু ক্ষেত্ৰত লিংক কৰিছোঁ সেইকাৰণে আমি ছাবজেক্ট ৱাইজ ৰাখিছোঁ যাতে আপুনি ছাবজেক্ট এটা পঢ়িলে উদাহৰণস্বৰূপে আপুনি ইণ্ডিয়ান পলিটি পঢ়িলে এতিয়া ইণ্ডিয়ান পলিটি কাৰেণ্ট এফেয়াৰ্ছখিনি লগত পঢ়ি দিব পাৰিব চ' আপোনাৰ লাভটো বেছি হ'ব ঠিক আছে আৰু বস্তুখিনি PYQ এনালাইচিছ PYQ মানে APSC যিখিনি CC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন আৰু ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন সেইখিনি PYQ এনালাইচিছৰ জৰিয়তে এই থিমখিনি কভাৰ কৰিবলৈ চেষ্টা কৰা হৈছে ঠিক আছে গতিকে এইখিনি হ'ল সাম্প্ৰতিক 365ৰ ওপৰত আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যনখিনি গতিকে ইয়াৰ পৰা যদি আপোনালোকে কিবা কোৱেৰিজ থাকে আপোনালোকে জইন কৰিব বিচাৰে কোৰ্চটো আপোনালোকে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰে 8135918443 9127387042 আপোনালোকে হোৱাটছএপ কৰিব পাৰে বা ফোন কৰিব পাৰে গতিকে এয়া আছিলে আজিলৈ ইমানেই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম